আমি মৰা সহজলভ্য হাঁহিটো এবিধ সংক্ৰামক ৰোগ হ'ব পাৰে নেকি? হয়, আচৰিত নহ'ব। হাঁহিও এবিধ সংক্ৰামক ৰোগ। জোৰকৈ মৰা খোলা হাঁহি এটাৰ সংক্ৰমণ ক্ষমতা কাহ, হাঁচি আদিতকৈ বহুগুণে বেছি। অৱশ্যে আন বেমাৰৰ সংক্ৰমণে বিপদত পেলোৱাৰ বিপৰীতে হাঁহিয়ে অন্তৰংগতা আৰু সুখৰ অনুভৱ বঢ়াই তুলি সমবেত লোকসকলৰ মনবোৰক এডাল দোলেৰে বান্ধি পেলায়। হাঁহিয়ে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলে। হাঁহি নামৰ সংক্ৰামক এই উপকাৰী ব্যাধিটোৱে মানুহৰ ষ্ট্ৰেছৰ পৰা মুক্তি দিয়ে। হাঁহি হ'ল বিনা পইচাত পাব পৰা আৰু সহজে ব্যৱহাৰ কৰিব পৰা এটা সুন্দৰ দৰৱ। ইয়াৰ কোনো খৰচ নাই, কিন্তু ই সৃষ্টি কৰে বহু মূল্যৱান সৃষ্টি। ধনীয়েই হওক বা দুখীয়াই হওক, হাঁহি সকলোৰে বাবে প্ৰয়োজনীয়। কোনেও ইয়াক বাদ দি থাকিব নোৱাৰে। ই মানুহৰ সংসাৰলৈ সুখ কঢ়িয়াই আনে, ব্যৱসায়লৈ আনে সুনাম। ই হ'ল বন্ধুত্বৰ চিন। ক্লান্ত মানুহৰ বাবে হাঁহি হ'ল বিশ্ৰাম। হতাশগ্ৰস্ত মানুহৰ বাবে হাঁহি হ'ল আশাৰ জ্যোতি। দুখী তাপিৰ বাবে হাঁহি হ'ল সূৰ্যৰ কিৰণ। আৰু সকলোৰে শাৰীৰিক তথা মানসিক কষ্ট দূৰ কৰাৰ মহৌ ঔষধেই হ'ল হাঁহি। গতিকে হাঁহি থাকক। হাঁহিক কোনেও চুৰ কৰিব নোৱাৰে। হাঁহিক কোনেও ধন সোণেৰে কিনিব নোৱাৰে। হাঁহিক কোনেও ভিক্ষা কৰি আনিব নোৱাৰে। হাঁহি যিমান সহজলভ্য, হাঁহি সিমান মূল্যৱানো। সকলো সময়তে হাঁহক। বেয়া লগা পৰিৱেশ, বেয়া লগা সময়ত হাঁহিবলৈ যত্ন কৰক। আপুনি দেখিব আপোনাৰ মন, মগজু শক্তিশালী হৈ উঠিব। হাঁহিয়ে ব্ৰেইনত এণ্ডমৰফিনৰ নিঃসৰণ বৃদ্ধি কৰি মনটোক উৎফুল্লিত কৰি তোলে। আৰু আপুনি জানেই মন উৎফুল্লিত হৈ থাকিলে আমি কাম কৰাৰ মানসিকতা বৃদ্ধি পায়। ধন্যবাদ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।